কিয় কৰিলি আমাৰ লগত এনেকুৱা তই তই এইবোৰ কৰাৰ আগত এবাৰ আমাৰ কথা নাভাবিলি হা সমাজত তই মোক উলিয়াব নোৱাৰা অৱস্থা কৰিছ হা তই তই এইবোৰ কৰিবলৈ স্কুললৈ যাও হা মেট্ৰিক নিদিওঁতে তোৰ সেয়া অৱস্থা হা আমি তই কষ্ট পাওঁ বুলিয়ে সেই তাৰ পাছত দুটা সন্তানৰ কথা নাভাবিলো আৰু তই আমাক মৰমৰ মূল্য এয়াকে দিলি হা চুপ এষাৰো কথা নকবি তই তোৰ গাত দুখ নাই ইমানখিনি হৈ যোৱাৰ পিছত তোৰ গাত দুখ নাই কথা কবলৈ আহিছ হা হেৰা শুনিছা এই কাজিৰ পৰা ঘৰৰ বাহিৰ হবলৈ নিদিবা এই স্কুলো যাব নালাগে তাই কোনো পৰীক্ষা দিব এইদৰে ছোৱালীয়ে পঢ়াখিনি একো ডাঙৰ কাম কৰিব নালাগে তাইক আজিৰ পৰা ঘৰৰ পৰা বাহিৰ হবলৈ নিদিবা কৈ থলো মই কি কৰিলি আই হা তইবোৰ কৰাৰ আগত তই মাৰ বাপেৰ হাৰত মুখখন মনত পেলাব নোৱাৰিলি হা তই স্কুলত গৈ এইবোৰ কৰি ফুৰিছগৈ তোৰ এতিয়া পঢ়াৰ বয়স আৰু তই ল'ৰা ভাল পাই এইবোৰ কৰি আছ হা তোক লৈ আমি কিমান সপোন দেখিছিলো তই কি কৰিলি এইবোৰ হা তই এবাৰো আমাৰ কথা নাভাবিলি মা মই তোমালোকক কৈছো নহয় মোৰ গাত একো দুখ নাই মা মই কেতিয়াও তোমালোকৰ সন্মান হানি হোৱা কাম নকৰো কথা ক'বলৈ আহিছ সকলো হৈ যোৱাৰ পাছত এতিয়া ক'বলৈ আহিছ সন্মান হানি হোৱা কাম নকৰ হা কেনে পাকৈ যদি কোনোবা এজন মানুহে এই কথাটো গম পায় নহয় গোটেই গাঁওখনতে বিয়পাই পেলাব তেতিয়া আমাৰ মান সন্মান ক'ত থাকিব কচোন হা বাপেৰক মানুহে চকুত তুলি কথা ক'বলৈ ভয় কৰে তেনেকুৱা স্থলত তেওঁৰ দৰে এজন মানুহৰ জীয়েক হৈ তই এইবোৰ কৈছ বুলি গম পালে মানুহে আমাক কম লেলে চেচে কৰিবনে এবাৰ ভাবচোন তুমি ভাবিছা মোৰ কোনোবা বয়ফ্ৰেণ্ড আছে বিশ্বাস কৰা মা মোৰ কোনো সেইবোৰ নাই তুমি মোক বিশ্বাস কৰা মা এইবোৰ যি হৈ গ'ল তাৰ বাবে মই অকণো দুখী নহয় মা তোমালোকৰ নিজৰ ছোৱালীজনীৰ ওপৰত সেই কোনো বিশ্বাস নাই নে তেতিয়াহ'লে তোৰ ইমানবোৰ হ'বলৈ পালে কেনেকৈ হা কোনে তোক কেনেকুৱা অৱস্থা কৰিলে কথা ক'বলৈ আহিছ হা নিজৰ দুখটো লুকুৱাবলৈ আবুল তাবুল কথা বকিবলৈ নাহিবি হৈ থাক এতিয়া তোৰ গা বেয়া অলপ ৰেষ্ট ল তোমালোকে কিয় মোক মোৰ কথাবোৰ ক'বলৈ নিদিয়া মই জানো মা তোমালোকৰ মোৰ প্ৰতি বহুত খং উঠিছে যাৰ বাবে তোমালোকে মই কোৱা কথাবোৰ শুনিবলৈ তোমালোকৰ একেবাৰে ধৈৰ্য নাই কিন্তু মা বিশ্বাস কৰা তোমালোকৰ ছোৱালীয়ে একো ভুল কৰা নাই তোমালোকে যেতিয়া কথাবোৰ গম পাবা তেতিয়া গম পাবা মই দুখী নে নিৰ্দোষী মা মই কেতিয়াও ভবা নাছিলো তোমালোকৰ মনত এনেকুৱা দুখ দিম বুলি বাইদেউ ঘৰত আছেনে কোনো আছো বহকচোন আহক বহক আকৌ হ'ব দিয়ক মই আপোনাৰ ঘৰত বহিবলৈ অহা নাই আপোনালোকৰ ঘৰৰ গুড নিউজটো পাই খবৰ এটা ল'বলৈ আহিলো গুড নিউজ কি গুড নিউজ পালে আপুনি আমাৰ ঘৰৰ নুবুজাৰ ভাও ধৰিব নালাগে জীয়েকৰ কথা সকলোৱে গম পাইছে ইতিমধ্যে হয়তো আপোনালোকেহে নাজানে ৰাম আপুনি আৰু আপোনালোকৰ বৰুৱাদাই দেখোন বৰ কথা লেকচাৰ মাৰে এতিয়া নিজৰ ছোৱালীজনী হ'বলা সেয়াহে কৰিলে আমি হ'বলা গম নাপাওঁ বুলি ভাবিছে আপুনি মানে আপুনি এইবোৰ মই এইবোৰ কেনেকৈ গম পালোঁ সেইটোকে সুধিব বিচাৰিছে নহয় জানো কোনে গম নাপায় এইবোৰ পাপ কাম কেতিয়াও লুকাই নাথাকে বুজিছে আপোনাৰ ছোৱালীৰ লগৰ এই কাকলি যে তাইক সকলোবোৰ সহায় কৰি দিছিল তাইক প্ৰথমে প্ৰেগনেঞ্চি কিট যিখন দোকানৰ পৰা আনিছিল সেই দোকানীজনেই কাকলিৰ দেউতাকক কথাটো কৈ দিলে আৰু কাকলিৰ দেউতাকে আহি তাইক ৰাম ৰঘুবন দিলে যাৰ বাবে তাই সঁচা কথাবোৰ ক'বলৈ বাধ্য হ'ল বুজিলে আৰু এই কথাটো এতিয়া গাঁৱত সকলোৱে গম পালে আপোনালোকে কি বুলি ভাবিছে আপোনালোকে কথাটো গাপ দি থলে বুলি গাঁৱত কোনেও গম নাপাব এইবোৰ কথা মই গমকে পোৱা নাছিলোঁ মানে কি কৰিম আৰু আমিতো আৰু এইবোৰ কৰিবলৈ লগাই দিয়া নাই কি কৰিব আৰু বৰ লাজ পাইছোঁ এইবোৰ কথা চিচি মোৰ যে শুনিয়ে লাজ লাগিছে বুজিছেনে নাপায় দেই এইটো বয়সত আৰু চিচি গোটেই মানুহখনে এতিয়া লেলে চেচে কৰিব মই যাওঁহে পাই কোনোবাই আপোনালোকৰ ঘৰলৈ অহা দেখিলে আকৌ মোকো লেলে চেচে কৰিব পাই কি হ'ব এতিয়া যিটো কৰি আছিলোঁ সেইটোকে হ'ল মানুহবোৰে ইতিমধ্যে কথাবোৰ গম পালে সকলোৰে চাগে মুখত বুবু পাবা কি হ'ব এতিয়া সকলোৱে আমাক এতিয়া লেলে চেচে কৰিব এনেই মানুহৰ আমাৰ প্ৰতি হিংসা বেছি আমাৰ উন্নতি হোৱা দেখি সকলোৱে আমাক হিংসা কৰে আৰু এতিয়া এই কথাটো শুনি সকলোৱে চাগে কিমান ভাল পাইছে ঠিক নাই এতিয়া এই
ইমান কৈ মই মাতি আছো আপুনি শুনাই নাই যে তুমি মোক মাতি আছিলা নেকি মই গমেই নাপাওঁ নহয় কি হ'ল কোৱাচোন ইয়াই গাঁওখনত একেবাৰে একেবোৰ কথাকে তল ওপৰ হৈছে আমাৰ একেটা আকৌ গমেই নাপায় বুঢ়া ছোৱালীজনী যে তাই বোলে প্ৰেগনেণ্ট হৈছিলে নহয় টেবলেট খাই পেলাই কুচালে আৰে সিহঁতে ইমান ডাঙৰ পাপামটো কৰি মনে মনে লুকুৱাই থৈছে দেখিছে মই হ'লে সেইবোৰ লুকুৱা নাই দেই মই গোটেই গাঁৱৰ মানুহকে কৈ দিছোঁ ভাই এইবোৰ মানুহক এৰাত নাই এঘৰীয়া কৰিব লাগে এইবোৰক হয় নেকি ময়ো শুনিছোঁ বাৰু অলপ চলপকৈ এইবোৰে লাগি থকা নাই আৰু কিনো দৰকাৰ ব'লা ব'লা তুমিও মই বজাৰ যাবলৈ ওলাইছোঁ ব'লা সোনকালে বজাৰকেইটা কৰি আনোগৈ হা মই গাড়ীখন উলিয়াই লওঁগৈ এইডোখৰীয়া আৰু কি হ'ল আগতে আনৰ কিবা এটা কথা ওলালে খুচৰি খুচৰি উঠে আজি দেখোন গুৰুত্ব নিদিলে বাদ দে যাওঁ বজাৰকেইটা কৰি আনোগৈ ভালকৈ মাছ মাংস অলপ পানী খাবহি লাগিব ফূৰ্তি লাগিছে নহয় মোৰ বৰ ফূৰ্তি লাগিছে বৰ একেবাৰে জেকক লৈ ইমান ফুটনি মাৰিও বৰ কথা কৰি কেতিয়া পিছে ৰাখি কথাটো ঘুনুখানাকৈ শইকীয়ানে গম পাই এটাতে দুটাকৈ গোটেই গাঁওখনতে প্ৰচাৰ কৰি দিলে আৰু সেই কথাবোৰ গম পাই গাঁৱৰ মানুহে সিহঁতক লেলে চেচে কৰিলে আৰু সিহঁতক গাঁৱৰ পৰা এঘৰীয়া কৰিলে ৰাম নব কথাবোৰ শুনি একেবাৰে বৰ লাজ লাগিছে দেই কাষৰ গাঁৱৰ মানুহবিলাকে এতিয়া আমাক কম হাঁহিবনে এইবোৰ কথা আৰু মুখে মুখে বাগৰিহে যায় কোনো লুকাই থাকিব ৰাম ৰাম আজিকালি ল'ৰা ছোৱালীবিলাকৰ কিনো হৈছে জানো পঢ়া শুনা কৰিবলৈ গৈ দেখোন এইবোৰতহে মন তাকেহে বুজিছানে আমাৰো বৰ লাজ লাগিছে দেই এইবোৰ মানুহক এঘৰীয়া কৰি দিয়াই ভালেই কৰিলে এঘৰীয়া কৰি হয় পাই বৰ ভাল কাম কৰিলে বৰুৱা দা দেখিছে নাই কিমান লেবেল একেবাৰে লোকক জ্ঞান দিয়ে নিজৰ জীয়েককে চম্ভালিব নোৱাৰিলে হয় দিয়া তুমি একদম ঠিক কথা কৈছা নল'ব হোৱা বৰুৱা দা আহিছে ৰ'বা ভালকৈ একাচ মাৰিব লাগিব হয় দিয়া এইফালে আহিছে এষাৰ ক'ব লাগিব বৰ লেকচাৰ দিয়ে নহয় ন আঁতৰি দিয়ক নব আঁতৰি দিয়ক ডাঙৰীয়া আহিছে লোকক বৰ শিক্ষা দিয়ে এতিয়া নিজৰ জেগা কি কৰিলে মানুহৰ আগত মুখ বনোৱা কৰিলে চি এইবোৰক চাব নাপায় ৰাম লাজেই পালে দেখিছানে নাই একো এষাৰ নোকোৱাকৈ কেনেকৈ গুচি গ'ল লাজ চৰম অকণমান বাকী আছেগৈ হ'বলা হেৰি কি হ'ল আপোনাৰ কিয় এনেকৈ কান্দিছে কি হ'ল কওকচোন হ'বলৈ আৰু কি বাকী আছে হা হ'বলৈ আৰু কি বাকী আছে মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছোঁ কলৈকো ওলাই যাব নোৱাৰা হৈছোঁ সিটোৱে কাজ সকলোৱে মাথো সেইবোৰ কথা জীৱনটো আৰু জীয়াই থাকিবলৈ মন নোযোৱা হৈছে মোৰ ময়ো মানুহৰ আগত ওলাব নোৱাৰা হৈছোঁ কিছুমানেতো ঘৰৰ সন্মুখত আহি তাৰ পৰাই চিঞৰি কথা শুনাই থৈ যায় মানুহক এটা সুবিধাহে লাগে কথা শুনাবৰ বাবে আমাৰ মনত কি জুই জ্বলি আছে সিহঁতে বুজি নাপায় ল'ৰা ছোৱালীটোৰ কি শান্তি আছে হা লোকৰ ল'ৰা ছোৱালীয়ে ঘৰখনলৈ সুনাম কঢ়িয়াই আনে আৰু আমাৰ এইবোৰ কৰিছে হা কম লাজ পাইছো মই গোটেই অঞ্চলটোতে বিয়পি পৰিছে এই খবৰ মই বৰ দুখ পাইছো জানানে বৰ দুখ পাইছো মই আপুনি ভাগৰি নপৰিব আপুনি এনেকৈ দুখ কৰি নাথাকিব আপোনাৰ বেছিকৈ চিন্তা কৰিলে প্ৰেছাৰটো বাঢ়িব আপুনি নিজকে ধৈৰ্য ধৰক সময়ৰ লগত সকলো সলনি হৈ যাব বৰ লাজ পাইছো গোটেই মানুহবোৰৰ আগত বৰ লাজ পাইছো মই তাই দেখোন বাৰে বাৰে কৈ আছে যে তাইৰ গাত দুখ নাই সঁচাকৈ তাইৰ লগত কিবা নহ'বলগীয়া ঘটনা হোৱা নাইতো তাইক মই সিদিনা ঢেৰ সুধিলোঁ তোৰ কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি কিন্তু নাই বুলি কৈছে তাইৰ লগত কোনোবাই নকৰিবলগীয়া কাম কৰি এনেকুৱা হোৱা নাইতো তাইক ভালদৰে আমি সুধিব লাগিব গম পাইছেনে তাইক মৰমেৰে সুধিলে তাই আমাক সকলো কথা ক'ব তাইৰ কথা নুশুনি আমি কেৱল আনৰ কথা শুনি থাকিলে আমি শান্তি থাকিব নোৱাৰিম কিজানিবা তাই কিবা এটা কয়ে যদি সেইবোৰ কথা গম পাই আমি সমাজৰ আগত মুখ দেখুৱাব পাৰোঁৱেই হয় দিয়া তুমি ঠিকেই কৈছা তাইৰ পৰা সকলোবোৰ কথা জানিব লাগিব তাইক খং কৰি থাকি আমি এনেকৈ ভাবি থাকিলে নহ'ব আমি আটাই মিলি কথাবোৰ আলোচনা কৰিব লাগিব লকচোন তাই ৰুমলৈকে যাওঁ তাই এইকেইদিন একো এটা খাবলৈ মন কৰা নাই ইফালে পৰীক্ষালৈ বেছি দিন নায়েই পঢ়া শুনাবোৰতো গৈছেই আমিও যদি ছোৱালীজনীক যদি একেৰাহে গালি সপনি পাই থাকোঁ তাই জানো মনলৈ বেলেগ চিন্তা নাহিব গতিকে তাইক আমি ভালদৰে সোধা পোছা কৰি তাইক আমি পঢ়া শুনাত মন বহাব লাগে গম পায়নে এইবোৰ কথাকে ভাবি থাকিলে তাই জানো পঢ়িব পাৰিব ব'লক তাই ৰুমলৈকে যাওঁ ভালদৰে কথাবোৰ সোধ-পোছ কৰোঁগৈ হয় দিয়া ব'লা তাইক ভালদৰে কথাবোৰ সুধি কথাবোৰ বুজ লওঁ ৰাখি মাজনীও ক'ত আছা ৰাখি তাই ৰুমত নাই যে ক'ত গ'ল তাই চাওকচোন ছোৱালীজনী ৰুমত নাই ইমানকৈ চিঞৰিছোঁ মাতো দিয়া নাই হেৰি ক'ত গ'ল তাইতো এইকেইদিন ৰুমৰ ভিতৰতে সোমাই আছে বাহিৰলৈ উলিওৱা নাই হেৰি আপুনি বাহিৰত চাওকচোন যাওক মই আমাৰ ৰুমবিলাকত চাওঁগৈ ক'ত গ'ল বাৰু তাই মাত এষাৰো দিয়া নাই যে মই বাহিৰত চাওঁ তুমি ভিতৰৰ ৰুমকেইটা চেক কৰা যোৱাচোন ৰাখি মাজনী ক'ত আছ তই মাজনী ক'ত আছ শুনিছ
ও মাজনী মাজনী ক'ত আছা তুমি নাই মই বাহিৰত গোটেইখন চলাত কৰিলো ক'তো নাই হে ভগৱান এইবোৰ কি হৈছে ক'ত গ'ল বাৰু তাই সেইকেইদিন ঘৰৰ ভিতৰতে সোমাই থকা ছোৱালীজনী হঠাতে কেনেকৈ নাইকিয়া হ'ব পাৰে ক'ত গ'ল বাৰু তাই হে ভগৱান মোৰ দেখোন বুকুখন ধমধম পাইছে ক'ত গ'ল বাৰু ছোৱালীজনী আচলতে আমাৰে ভুল তাই কথা নুশুনি আমি তাইক হকে বিহকে ধেৰ গালি পাৰিলো আমি যদি এবাৰলৈ তাইৰ কথা শুনিলোহেঁতেন ক'ত বা গ'ল কি বা কথা হেৰি মোৰ বৰ ভয় লাগিছে দেখোন ময়ো তাকেই চিন্তা কৰিছো বুজিছানে ক'ত যাব পাৰে ছোৱালীজনী এইকেইদিনটো তাই ক'লৈকো ওলাই যোৱা নাই ৰুমৰ ভিতৰতে মঞ্চন মাৰি বহি আছে কিন্তু আজি হঠাৎ তাই এনেকৈ নাইকিয়া হৈ গ'ল মোৰ মনলৈ ভাল চিন্তা অহা নাই কেনেবাকৈ তাই মনৰ দুখতে কিবা নকৰিবলগীয়া কাম কৰাগৈ নাইতো হে ভগৱান কি হৈছে এইবোৰ আমাৰ এজনী এই ছোৱালী তাইৰ লগত যদি এনেকুৱা কিবা হয় মই জীয়াই থাকিব নোৱাৰিম হেৰি আপুনি ছোৱালীজনী বিচাৰি আনকগৈ ধৈৰ্য ধৰা বেয়া কথাবোৰ মনলৈ নানিবা আমাৰ মাজনীৰ একো নহয় চাবা একো নহয় তাইৰ তাইৰো নজৰ পৰিল আমাৰ ঘৰখনৰ প্ৰতি ইমান সুখত থকা আমাৰ পৰিয়ালটো আজি এয়া অৱস্থা ছোৱালীজনীৰ লগত ইমানখিনি হৈ গ'ল আৰু এতিয়া আমাৰ ছোৱালীজনীও নাইকিয়া হ'ল ক'ত গ'ল তাই কিবা কৰিছে কেনেবাকৈ যদি তাই বেয়া চিন্তাবোৰ মনলৈ আনি নিজকে কিবা কৰি দিয়ে তেতিয়া কি হ'ব তুমি ধৈৰ্য ধৰাচোন ধৈৰ্য ধৰা ভগৱান ইমানো নিষ্ঠুৰ নহয় আমাৰ পৰা আমাৰ কলিজাৰ টুকুৰাটো কাঢ়ি নিনিয়ে তুমি ধৈৰ্য ধৰা মই যাওঁচোন ওলাই এপাক বিচাৰোঁগৈ কিজানি কাৰোবাৰ ঘৰত আছে তুমি ঘৰতে থাকা তুমি তাই যদি আহি যায় মোক ফোন এটা কৰি দিবা মই অলপ বাহিৰত বিচাৰ খোচাৰ কৰোঁগৈ মাকজনী হৈ মই কেনেকৈ ধৈৰ্য ধৰো ঘৰত ছোৱালীজনী নাই বাহিৰলৈ ওলাই যাবলৈ মোৰ ভয় লগা হৈছে মানুহৰ কথাবোৰ শুনি শুনি মোৰ কাণখন বিষাই গৈছে আপুনি ওলাই গ'লে সকলোৱে আপোনাক উইটিকিং কৰিছে এনেস্থলত এতিয়া ছোৱালীজনী বিচাৰি নগ'লেও নহয় হে ভগৱান তুমি আমাৰ কিয় ইমান পৰীক্ষা লৈছা প্ৰভু তুমি এনেকৈ ভাগি গ'লে মই বাৰু কি কৰিম কোৱাচোন অলপ ধৈৰ্য ধৰাচোন এতিয়া সময় উকলি যোৱা নাই নহয় তাই হয়তো ক'ৰবালৈ যাবও পাৰে মই অলপ বিচাৰ খোচাৰ কৰোঁগৈ তুমি ঘৰতে থাকা হ'ব যাওক সোনকালে যাওক নৈ পাৰে চাৰে সকলোতে চাই আহিব হে প্ৰভু দয়াময় তুমি আমাৰ ছোৱালীজনী সুশৰীৰে ঘৰলৈ যেন ঘূৰাই আনা প্ৰভু তোমাক মই কাবও কৰিছো সতী সন্তান বুলিবলৈ তাই আমাৰ আৰু কেও কিছু নাই প্ৰভু তুমি আমাৰ কলিজাৰ টুকুৰাটো সুশৰীৰে ঘৰলৈ উভতাই আনা প্ৰভু উভতাই আনা ৰাখীৰ দেউতাকে ৰাখীক বিচাৰি গোটেইখন চলাত কৰিলে কিন্তু ৰাখী ক'তো নাই ৰাখীক নাপায় মাক দেউতাকৰ চিন্তাত অৱস্থা বেয়া হৈ গৈছে কিন্তু ৰাখী বাৰু ক'ত গ'ল বন্ধু-বান্ধৱীসকল ৰাখী বাৰু ক'ত যাব পাৰে নে তাই সঁচাকৈ নকৰিবলগীয়া কিবা কাম কৰিছে আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে যে ৰাখী ক'ত গ'ল কি কথা আৰু ৰাখীয়ে বাৰু ন্যায় পাবনে তাইৰ লগত কোনে এই কাম কৰিলে কোনে তাইক এই অন্যায় কৰিলে এই সকলোবিলাক আপোনালোকে পাব ইয়াৰ পিছৰ খণ্ডটোত পিছে বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে আজিৰ খণ্ডটি ইমানতে শেষ হৈছে আপোনালোকৰ বাৰু আজিৰ খণ্ডটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পাছৰ খণ্ডটোৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম ধন্যবাদ